আজি মৰিয়নি সমষ্টিৰ এখন চৰকাৰী সভাৰ পৰা ইয়াৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক কেনেকৈ সভা এৰি পলাবলৈ বাধ্য হ'ল তাৰ কথা কওঁ শুনক। মৰিয়নি সমষ্টিৰ অন্তৰ্গত জেলিঙিটোপ, কেন্দুগুৰি, ঔগুৰি, গড়চিগা আৰু কাৱৈমাৰীৰ এক বৃহত্তৰ অঞ্চলৰ প্ৰাকৃতিক জলাশয়সমূহ সামৰি চৰকাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ কিবা সপোনৰ প্ৰজেক্ট এটা বনাবলৈ লৈছিল। আমি শুনামতে মুঠ 1700 বিঘা, প্ৰায় মানে 1689 বিঘাৰ এটা পুখুৰী, কেইবাটাও পুখুৰী খান্দিবলৈ ওলাইছিল। আৰু এই প্ৰকল্পটোৱে আমাৰ শিমলুগুৰি মৌজা, টিয়ক মৌজাৰ বৃহৎ সংখ্যক লোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতি কৰাৰ সম্ভাৱনা আছে। আৰু এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে যেতিয়া এই জাজিমুখৰ জাজিপৰীয়া কৃষিজীৱী ৰাইজ, বিশেষকৈ মহৰ লগত জড়িত, মৎস্য ব্যৱসায়ৰ লগত জড়িত লোক ওলাই আহিলে, তেতিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজক আভুৱা ভাৰি ৰাইজক মনাবলৈ আজিৰ দিনৰ ভাগত কাৱৈমাৰী আৰু চিন্তামণিগড়ত দুখন ৰাজহুৱা সভাৰ আহ্বান কৰিলে। আৰু ৰাইজে যেতিয়া তেওঁৰ সেই বুজনিত ভুল নগ'ল, চিন্তামণিগড় সভাত তেওঁ নিজৰ অহংকাৰী ভাৱ, নিজৰ দাম্ভিকতা প্ৰদৰ্শন কৰিলে। কি বুলি ক'লে? বোলে পুখুৰী আমি খান্দিমেই। ৰাইজৰ ৰোষৰ পৰা ভয়ত তেওঁ আজি চিন্তামণিগড়ৰ পৰা সেইকাৰণে আধাতে সভা এৰি পলাবলৈ বাধ্য হ'ল। তেওঁ বাকী কাৰো কথা নুশুনিলে, তেওঁ নিজৰ কথা ক'লে আৰু সেই অহংকাৰী বিধায়কজন পলাবলৈ বাধ্য হ'ল। সভা আধাতে এৰি তেওঁ পলাই গ'ল। বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আপুনি এই কংগ্ৰেছ বিজেপি, আপুনি ভাষণৰ মাজত আজি যি ক'বলৈ আহিছে যে কংগ্ৰেছ কৰিছে, কোনোবাই ৰাইজৰ দলেহে বিৰোধিতা কৰিছে, কংগ্ৰেছে বিৰোধিতা কৰিছে, এনেকুৱা নহয়। আমি ৰাইজ একলগ হৈ আছোঁ, আমি আমাৰ এই অঞ্চলৰ ৰাইজ একলগ হৈ আছোঁ। আমি আপোনাক এই প্ৰজেক্ট কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ। এই প্ৰজেক্টৰ জৰিয়তে আপুনি যি অঞ্চলটোৰ ক্ষতি কৰিব আহিছে, আমাৰ কৃষিজীৱী ৰাইজৰ যি ক্ষতি কৰিবলৈ আহিছে, আমি কোনো পধ্যেই হ'বলৈ নিদিওঁ। ইয়াত কোনো দল নাই, ইয়াত কোনো সংগঠন নাই, এয়া ৰাইজৰ প্ৰতিবাদ। ইয়াত কোনো ৰাইজ বিজেপি নহয়, কংগ্ৰেছ নহয়, ৰাইজৰ দল নহয়। আপোনাৰ বিজেপিৰ কেইজনকো সুধিব, তেওঁলোকো ইয়াৰ বিৰুদ্ধে আছে। সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিব।